Hey everyone, welcome back to my channel David Valina. সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাইছো আৰু লগতে আজি এই নতুন ব্লগটো স্বাগতম জনাইছো। আজি ৰাতিপুৱা পাই ব্লগটো ষ্টাৰ্ট কৰিছো। এতিয়া বাজিছে কেটা চাই লও। এটা 6:46 হৈছে। মই উঠি মেলি গা পা ধুই আহিছো। এয়া জাস্ট গা ধুই আহিছোৱে। হেন্দুৰ ফুটছৰ একো লোৱাই নাই। মই ভাবিলো ব্লগটো ষ্টাৰ্ট কৰি দিও, তাৰ পিছত মই এইখিনি কাম কৰিম। তো এয়া ষ্টাৰ্ট কৰিছো আৰু ব্লগটো সকলোৱে শেষলৈকে চাই যাব আৰু পুৰাকে চাব আৰু কেনেকুৱা পাই জনাব নাপাহৰিব। সিমানখিনিয়ে আৰু আজি যাম ভেকচিন ল'বলৈ। সেইটো কাৰণে ৰাতিপুৱা আৰু বেছিকৈ সোনকালে উঠিছোঁ। এনেতো মই কেইটাত ইমান টাইমত মই উঠোহে, কিন্তু আজি অলপমান সোনকালে উঠিলোঁ। উঠি পেলাই গা পা ধুই আহি অলপ পিছতে আমি ভেকচিন ল'ব যাম। আৰু আমাৰ টাইম দিছে 11:30 পৰা 12:30 ভিতৰত। কিন্তু আমাৰ যিহেতু মালিগাঁও স্কুলত পৰিছে, সেইটো কাৰণে আমি অকণ সোনকালে যাব লাগিব, কাৰণ মালিগাঁও হেঙেৰাবাৰীৰ পৰা অকণমান দূৰো আছে। বাৰু এটা কথা বাচিলোঁ যে এতিয়া ভিৰ নাই, যিহেতু মানে কৰোণাৰ টাইম কাৰণে সকলো মানুহ ঘৰতে আছে, সেইটো কাৰণে বেছি ভিৰ হৈ থকা নাই। সো সোনকালে পামগে, বেছি দেৰি নালাগে। তো এয়া ভাবিলোঁ যে আপোনালোকো লগত লৈ যাওঁ, কাৰণ যিসকলে ভেকচিন ল'ম বুলি ভাবি আছে কেনেকুৱা কি কথা সেইখিনিও মই অকণমান দেখাই দিম যদি দেখাব পাৰোঁ। তো এয়া ঠিক আছে, ব্লগটো ষ্টাৰ্ট কৰিছোঁ। সকলোৱে শেষলৈ চাই যাব। এতিয়া মই মোৰ স্কিন কেয়াৰটো কৰি লওঁ, লগতে সিন্দুৰ আৰু ফুটো লৈ লওঁ। আপোনালোকে অলপমান চাই থাকক, মই আকৌ কথা পাতি আছোঁ। ফাৰ্ষ্ট মই স্কিনখন ট'ন কৰি ল'ম, মানে ট'নাৰটো লগাই ল'ম। আপোনালোক বহুতে মোক কমেণ্ট কৰি আছে যে বা হেয়াৰ কেয়াৰ দিবা, স্কিন কেয়াৰ দিবা, কিন্তু মই একেবাৰে সময়ে পোৱা নাই সেইখিনি দিবৰ কাৰণে। মই ভাবি আছোঁ এটা ভিডিঅ' বনাম বুলি স্কিন কেয়াৰৰ ওপৰত। তো সোনকালে আহি আছে ভিডিঅ'টো, আপোনালোকে চাব। আৰু মই যিকেইটা প্ৰডাক্ট ইউজ কৰোঁ, মই সেইকেইটা প্ৰডাক্টকে আপোনালোকক দেখাব চেষ্টা কৰিম। যিহেতু মই বেলেগ প্ৰডাক্ট ইউজ নকৰোঁ, সেইটো কাৰণে বেলেগ প্ৰডাক্ট দেখাব নোৱাৰিম। যিকেইটা ইউজ কৰি থাকোঁ মই ডেইলি, সেইকেইটাকে মই দেখাম। তো ফাৰ্ষ্ট ট'নাৰটো দি মুখখন ক্লিন কৰি ল'লোঁ। তাৰপিছত এতিয়া লগাম মইশ্চাৰাইজাৰ। মইশ্চাৰাইজাৰ লগাই ল'লোঁ। এতিয়া স্কিন কেয়াৰ কাম হৈ গ'ল, এতিয়া বাকীখিনি কাম কৰি ল'ম। ফুটটো লৈ ল'ম, ফুট। এই যে ফুটটো লগাইছোঁ এতিয়া, এই ফুটটো লগোৱাৰ পিছতে 1-2 ঘণ্টামানৰ পিছত এই ফুটটো মোৰ কপালত নাথাকে। যিহেতু মোৰ স্কিনটো বহুত অইলি হয়, সেইটো কাৰণে ফুট ক'ত কেতিয়া পৰে একো গম নাপাওঁ। যেতিয়া আহি পেলাই ৰুমত আইনাখন চাওঁ, তেতিয়াহে গম পাওঁ যে মোৰ ফুট নাই। আকৌ তেতিয়া লৈ নলওঁ আৰু যে পৰিলে, কাৰণ কিমান ল'ম, কিমান পৰিব, সেইটো কাৰণে নলওঁৱে আৰু। হৈ গ'ল মোৰ স্কিন কেয়াৰ। মই চুলিখিনি বান্ধি লওঁ, তাৰপিছত আকৌ লগ পাই আছোঁ আপোনালোকক। এয়া মই ৰেডি হৈ গ'লোঁ আৰু এতিয়া যাম চাহ খাবৰ কাৰণে। চাহ তাহ খাই মেলি হাজবেণ্ডকো দিম। গুড মৰ্ণিং কৈ দিয়া। গুড মৰ্ণিং এভৰিৱান। তুমি এটা মানুহক গুড মৰ্ণিং কৈছা নেকি? তো তুমি ব্ৰাছ কৰি লোৱা, চাহ বনামগৈনে? অঁ, তো এতিয়া মই চাহ বনাব যাওঁ। ব্ৰাছ কৰিলা? ঠিক আছে। তো মই এতিয়া চাহ বনাব যাওঁ। চাহ খাই আন্ধাৰ লগ পাই আছোঁ আকৌ। মোৰ চাহ হৈ গ'ল, সেয়া ডাইনিঙত থৈ আহিছোঁ। মোৰ কাৰণে ৰঙা চাহ আৰু হাজবেণ্ডৰ কাৰণে গ্ৰীণ টি। যিহেতু হাজবেণ্ডে অলপ চলপ সৰু সুৰাকৈ ডায়েট কৰি আছে, সেইটো কাৰণে গ্ৰীণ টি খাই সদায় ৰাতিপুৱা। মই নাখাওঁ, কাৰণ মই যদি গ্ৰীণ টি খাওঁ সদায়, তেতিয়াহ'লে মই একে নোহোৱাই হৈ যাম। যিহেতু মই ইমানেই ক্ষীণ, তো গ্ৰীণ টি যদি খাই থাকোঁ তেতিয়াহ'লে একেবাৰে নোহোৱাই হৈ যাম। আপোনালোকে মোক দেখা নাপায় আৰু। তো এইটো কাৰণে মই নাখাওঁ। মই সদায় ৰঙা চাহে খাওঁ, আৰু মই গাখীৰ চাহো নাখাওঁ। গাখীৰ চাহ খাই ইমান ভাল নাপাওঁ, সেইটো কাৰণে মই সদায় ৰঙা চাহে খাওঁ, আবেলি আৰু ৰাতিপুৱা। তো এয়া হৈ গ'ল চাহ। হাজবেণ্ডক মাতোঁ চাহ খাবলৈ, তেওঁক মানে চিঞৰি থাকিব লাগিব চাহ খাবৰ কাৰণে। ঠিক আছে, মই চাহটো মানে ডাইনিঙত বহি লওঁ, তাৰপিছত লগ পাই আছোঁ আকৌ।
এতিয়া মোৰ ফুলকেইটাত পানী দি লৈছোঁ। মোৰ ফুল বেছি নাই, ফুলৰ কালেকশ্যন কেইটামান আছে, তাকে মই ধুনীয়াকৈ মৰমত ৰাখোঁ আৰু ৰাতিপুৱা সদায় শোৱাৰ পৰা উঠি আহিয়ে চাওঁ যে ঠিকে আছেনে নাই, মৰি গৈছে নেকি। আৰু ফুলকেইটাৰ নামকেইটা মই পাহৰি গৈছোঁ, কি আছিলে। আৰু এইটো এটা ইনড'ৰ প্লাণ্ট হয়, এইটো স্নেক প্লাণ্ট। এইটো মই ড্ৰয়িং ৰুমত ৰাখিছোঁ। তিনিটা আছিলে মানে কাষত, কিন্তু কাষৰ দুটা মৰি থাকিলে, এইটোৱে বাচি আছে। আৰু এইটো চাওকচোন, এটা ডাঙৰ প্লাণ্টৰ লগতে এটা বেবী প্লাণ্ট ওলাইছে, কিমান মৰম লগা। আৰু এইটো ৰাখিছোঁ চিৰিৰ কৰ্নাৰত। আৰু এইটো আনিছিলোঁ হাজবেণ্ডৰ বাৰ্থডেৰ দিনাখন। যিসকলে বাৰ্থডে ভিডিঅ' চাইছে তেওঁলোকে নিশ্চয় গমেই পাব। এয়া মই চাহ খাই আহিলোঁ, খাই পেলাই ৰুমলৈ আহিছোঁ। ৰুমটো অলপমান চাফা তাফা কৰি লওঁ, যিহেতু শোৱাৰ পৰা উঠাৰ পিছত বিচনা পৰাই নাই আৰু বাকী বস্তুবোৰ চাফা কৰাই নাই। মই লগে লগে গাটো ধুই পেলাইহে তলত মানে চাহ খাবলৈ গৈছোঁ। তো সেয়া চাহ তাহ খাই আহি গ'লোঁ। আৰু হাজবেণ্ড আৰু দেউতা গৈছে বজাৰলৈ, যিহেতু বজাৰ শেষ ঘৰত, মানে চব্জি তব্জি আলু পিঁয়াজ এনেকৈ সেইবোৰ শেষ, সেইটো কাৰণে আনিব গৈছে। আৰু এইটো সময়ত মানে মানুহ কম থাকে কাৰণে সোনকালে গ'ল আৰু সোনকালে যাব পাৰিলে হয়, কিন্তু মোৰ হাজবেণ্ড উঠাত ইমান দেৰি কৰে, মানে সদায় ক'ৰবাত যাবৰ সময়ত সদায় মানে দেৰিয়ে হৈ যায় যোৱাৰ সময়ত মানে। তো এয়া গ'ল। আপোনালোকক আৰু এটা কথা কওঁ, মই যে কৈছোঁ যে আজি ভেকচিন ল'ব যাম, আপোনালোকক দেখুৱাম কেনেকুৱা কি কথা তাতে। আপোনালোকে যিসকলে মানে মোক পজিটিভ কমেণ্ট কৰে মোৰ এভৰি ভিডিঅ'ত বা এভৰি ভ্লগত, মই তেওঁলোকক কোৱা নাই। যিসকলে মোক নিগেটিভ কমেণ্ট কৰে, মানে এছাম আছে যে তেওঁলোকে নিগেটিভ কমেণ্টেই অকল কৰি ভাল পায়, মই তেওঁলোকক স্পেচিয়েলি কথাটো মানে কৈছোঁ যে আপোনালোকে নাভাবিব যে মই এই ভেকচিন ল'ব যোৱা কথাটো বা বস্তুখিনি মই মানে শ্ব' অফ কৰিছোঁ বা অভাৰ কৰি কৈছোঁ বুলি। কাৰণ মোৰ নিচিনাই বহুত মানুহ আছে যে ভেকচিন ল'বলৈ ভয় কৰি আছে, বা ছোৱালী আছে মানে ভেকচিন ল'ব ভয় কৰে, বা তাত বা কেনেকুৱা হয়, কি কথা, কেনেকুৱা চিষ্টেমত তেওঁলোকে ভেকচিনটো দিয়ে, বা তেনেকুৱা কিছুমান বহুত কথা মোৰ মনলৈও আহি আছে যে মোৰ ভয় লাগিব নেকি, কাৰণ মই বেজি ল'বলৈ বিৰাট বেছি ভয় কৰোঁ। সেইটো কাৰণে মোৰো ভয় লাগি আছে যে তাত বা কেনেকুৱা হয়, বেজিটো দিওঁতে ভয়ে কৰোঁ নে মানে কি দুখেই পাওঁ নে কি। সেইটো কাৰণে যিসকলে মানে এই কথাখিনি ভাবি আছে বা ভয় কৰি আছে, মই স্পেচিয়েলি তেওঁলোকক মানে দেখাব বিচাৰিছোঁ, বা মোৰ যিটো এক্সপিৰিয়েঞ্চ হ'ব মানে তাত গৈ পেলাই, সেই বস্তুখিনি মই আপোনালোকৰ লগত শ্বেয়াৰ কৰিবৰ কাৰণে মই আজি এই ভিডিঅ'টো বনাইছোঁ। আৰু মানে মই কৈছোঁ যে দেখাম বুলি। তো আপোনালোকে যিসকলে মানে মোক নিগেটিভ কমেণ্টবোৰ কৰে, তেওঁলোকে প্লিজ নাভাবিব যে মই এই বস্তু মই শ্ব' অফ কৰিছোঁ বা অভাৰ দেখাইছোঁ বুলি। কাৰণ আপোনালোকে মানে মই মাইণ্ড কৰিছোঁ, যিসকলে মানে মোক নিগেটিভ কমেণ্টবোৰ কৰে তেওঁলোকৰ নামবোৰ মই মনত ৰাখি থৈ দিছোঁ। পাৰ্টিকুলাৰ কিছুমান পাৰ্চন মই নাম নকওঁ, বেলেগ এদিন বেলেগ এটা ভিডিঅ'ত মই পঢ়ি পেলাই শুনাম আপোনালোকক। মানে যিসকলে মোক ভাল পায়, মৰম কৰে বা এটা ভাল কমেণ্ট দিয়ে, মই তেওঁলোকক মই দেখাম নহয়, মই মানে ক'ম যে কি কমেণ্ট কৰে তেওঁলোকে। তো আপোনালোকে প্লিজ তেনেকৈ কমেণ্ট নকৰিব, নাভাবিব যে মই বস্তুবোৰ শ্ব' অফ কৰোঁ বা দেখাওঁ বুলি। সেইটো কাৰণে মানে কথাখিনি ক'লোঁ, বেয়া নাপাব কোৱাৰ কাৰণে। আৰু যিসকলেতো মোক মৰম দিয়ে, ভাল পায়, তেওঁলোককতো সদায় মই ভাল পাওঁ বা সদায় মোৰ তেওঁলোকক মানে অন্তৰত আছে। তো সেয়াই, এতিয়া মই ৰুমটো চাফা কৰি লওঁ আৰু বেছি কথা নকওঁ, যিহেতু কথাবোৰ ওলাই গৈয়ে থাকিব। যিটো বস্তু মই এতিয়া ক'বলৈ একেবাৰে বিচৰা নাই, এই কথাখিনিৰ কাৰণে নিগেটিভ কমেণ্ট বা পজিটিভ কমেণ্ট, এই কথাখিনিৰ কাৰণে মই এটা বেলেগকৈ ভিডিঅ' বনাম, মই ভাবি আছোঁ বনাম বুলি। তো সোনকালে আহি আছে, আৰু সোনকালে আপোনালোকে জানিব পাৰিব যে মোকনো কি বেয়া কমেণ্ট কৰে। তো সেইখিনি আপোনালোকে সোনকালে জানিব পাৰিব। আজি নকওঁ এইটো ভিডিঅ'ত, যিহেতু এইটো এটা ভাল ভিডিঅ' হ'ব গৈ আছে, সেইটো কাৰণে মই এতিয়া নকওঁ। এতিয়া মই লৰালৰিকৈ ৰুমটো চাফা কৰি লওঁ, কৰি পেলাই যাব লাগিব হাজবেণ্ড অহাৰ পিছত। তো ঠিক আছে, আপোনালোকক ৰুমটো চাফা কৰি লগ পাই আছোঁ আকৌ। এতিয়া মই টিকিলা উঠি গ'ল। গুড মৰ্ণিং কৈ দিয়াচোন চবকে, গুড মৰ্ণিং কৈ দিয়া। আঙুলিটো ৰখা, গুড মৰ্ণিং। আমাৰ নীলয়ে চবকে গুড মৰ্ণিং কৈছে দেই। সি উঠিয়েই চিধা আইতাক বিচাৰি আছে, মানে মাক বিচাৰি আছে। আজি ক'ৰবাত গ'ল বুলি ভাবিলে নেকি। এয়া হে গাইজ, এয়া আমি যাবৰ কাৰণে ওলাইছোঁ। তাৰমানে আমি ঘৰৰ পৰা ওলাই আহি এতিয়া হেঙেৰাবাৰী পাম আৰু মেইন ৰাস্তাটো। তাৰপিছতে গৈ আছোঁ, গৈ পাই
কথা পাতি আছোঁ কাৰণ মাস্কখনৰ সৈতে কথা পাতিব দিগদাৰ হয় সেইটো কাৰণে দুখন মাস্ক লগাইছোঁ এতিয়া দুখন মাস্ক লগাব লাগে ওলাই আহিলে সেইটো কাৰণে দুখন মাস্ক লগাইছোঁ কাৰণে কথাবোৰ ক'ব দিগদাৰী হৈ আছে আৰু আপোনালোকে নুশুনিবও সেইটো কাৰণে তাতে গৈ পেলাই মই লগ পাই আছোঁ আকৌ এয়া আমি আহি পাই গ'লোঁ মালিগাঁও আৰু এখন স্কুলতে আমি ভেকচিন ল'ম এইটো ঘৰতে ভেকচিনবোৰ দি আছে এয়া আমি লাইন কৰি আছোঁ লাইনটো দীঘলেই আছে মোৰ আগত এইকেইজন মানুহ আছে আৰু মোৰ পিছত হাজবেণ্ড আৰু হাজবেণ্ডৰ পিছতো আছে কেইজনমান মানুহ এয়া দেখিছেনে কিমান ৰ'দ আৰু এয়া আমি আহি ভেকচিন দি থকা ৰুমটোৰ ওচৰত পাই গ'লোঁ এণ্ড ফাইনেলি মই ভেকচিন ল'লোঁ আৰু মোৰ পিছতে হাজবেণ্ডেও লৈছে এয়া আমি ভেকচিন ল'লোঁ এয়া দেখিছে জাষ্ট ল'লোঁ আৰু এইফালে হাজবেণ্ডেও ল'লে অলপমান পেইন হৈছিলে দিওঁতে বাট এতিয়া ঠিকে আছোঁ আৰু ভেকচিনটো দি উঠাৰ পিছত আধা ঘণ্টা বহিব দিছে মানে গা চা বেয়া লাগে বুলি তো আমি অলপ সময় ৰখি লৈছোঁ তাৰপিছত যাম আৰু আজি মানে ইমানেই ৰ'দ যেতিয়া আমি লাইন কৰি আছিলোঁ পূৰা ৰ'দতে মানে থিয় হৈ আছিলোঁ পূৰা মূৰ চুৰ একদম গৰম হৈ গৈছে মানে বেছি সময় ৰখিবলগীয়া নহ'লে আৰু মানে লাইনটো বেছি দীঘল নাছিলে তো সোনকালে হৈ গ'ল তো এয়া ৰখি আছোঁ এতিয়া অলপ সময় বহিছোঁ আৰু দেখিছেনে কিমান ৰ'দ বাহিৰত চাবই নোৱাৰি কোৱাচোন ভেকচিন লৈ কেনেকুৱা লাগিলে তোমাৰ ওচৰলৈ আহা বহুত ভাল লাগিছে জোৰকৈ কোৱা ভেকচিন লৈ কিনে বহুত ভাল লাগিছে কিন্তু পেইনটো এতিয়া পাই আছোঁ অলপ ৰাতিলৈতো পেইন হ'ব চিয়'ৰ কাৰণ যোৱাকালি আমাৰ বৌয়ে লৈছে বৌৰ সন্ধিয়া সময়ৰ পৰা মানে অলপমান বিষ ষ্টাৰ্ট হৈছে আৰু হাতখনৰ আৰু গাৰ অলপমান বিষ হৈছে আৰু অলপমান জ্বৰ উঠা নিচিনাও হৈছিলে তাৰপিছত ভাত খাই উঠি ৰুমত যোৱাৰ পিছত আৰু বৌৰ বোলে ৰাতি পূৰা গা বেয়া কৰিছে সেইটো কাৰণে টেবলেট খোৱাৰ পিছতে বৌ আজি অলপ ভাল পাইছে তো আমাৰতো হ'ব চিয়'ৰ মোৰ এইটোৱে ভয় লাগি আছে বেছিকৈ ভেকচিনটো লোৱাতকৈ বেছি এটা বস্তু ভাল লাগিছে এটা মাথাৰ পৰা বোজা এটা গুচি গ'ল বোজা লাগি আছে ভেকচিনটো চবেই লৈ আছে ল'ব লাগে এতিয়া ল'লোঁ সেইটোতকৈ কেতিয়াও বেছি ভাল লাগিছে তাৰ বোলে ভেকচিনটো লোৱাৰ পাছত বোজা এটা আঁতৰি যোৱাৰ নিচিনা লাগিছে হয়ো বাৰু এইটো এটা বহুত ডাঙৰ ডিউটি যেন হৈ আছে এতিয়া যে ভেকচিন ল'বই লাগিব তো আজি সদায় চোৱা আজি আছেনে নাই স্লট খালী আছেনে নাই সদায় তুমি সেইটোৱে কাম কৰা বাকীবিলাক কাম কৰিব নোৱাৰি 4টা বজাত নাচালে তাৰপিছত গ'ল আৰু তোমাৰ সেয়াই হয় বাৰু চাই থাকিব লাগে মানে নেটত গৈ পেলাই যে বুক কৰিব পাৰিম নে নাই তো আমাৰ ফাইনেলি আজি হৈ গ'ল আৰু আমি কৰা নাই দাদাই কৰি দিলে আমাৰ মানে এখেতৰ আৰু মোৰ তো ভালেই হ'ল সোনকালে হৈ গ'ল আমাৰ মানে সোনকালে ল'ব পাৰিলোঁ তো এয়া এতিয়া আমি যাম আৰু আপোনালোকক গাড়ীত বহি লগ পাই আছোঁ আকৌ এয়া আহি পেলাই আমি এখন ফুলৰ দোকানত সোমাইছোঁ মোৰ ফুলৰ টাবকেইটাৰ কাৰণে তলত দিবৰ কাৰণে প্লেট দুখনমান লাগিছিলে সেইটো কাৰণে প্লেট দুখন নিবৰ কাৰণে সোমালোঁ এয়া ঘৰ পালোহি ডাইৰেক্ট ৰুমলৈকে আহিছোঁ বেলেগ একো চোৱা নাই যিহেতু আমি কৰোণা মানে ভেকচিন চেণ্টাৰৰ পৰা আহিছোঁ সেইটো কাৰণে বেলেগত একো চোৱা নাই গাড়ীৰ পৰা আমি ডাইৰেক্ট ৰুমলৈ আহিছোঁ আহি বেগ চেগ থলোঁ থৈ পেলাই এতিয়া বাথৰুম যাওঁ তো গা পা ধুই লওঁ ধুই পেলাই ভাত খাম ভাত খাই পেলাই আপোনালোকক লগ পাই আছোঁ আকৌ হে গাইজ গুড ইভিনিং এতিয়া বাজিছে সন্ধিয়া 6:30 আমি উঠিলোঁ শোৱাৰ পৰা অথনি ভাত খাই উঠি কথা পাতিম বুলি কৈছিলোঁ কিন্তু কথা পতা নহ'লে আচলতে মোৰ ভেকচিন লৈ আহি ইমানেই গা বেয়া হৈছে আপোনালোকে গম পাইছে মোৰ মুখখন দেখিবা মোৰ মাতটোত এতিয়ালৈকে মোৰ গা বেয়া হৈছে আৰু ভাত খাই শুই দিলোঁ শোৱাৰ পিছৰ পৰা উঠিলোঁ যে 6:30 উঠি পেলাই মই মানে মানুহজনী থাকিব পৰা নাই কপি পূৰা ঠাণ্ডা লাগিছে জ্বৰ উঠিছে গাৰ বিষ মাথাৰ বিষ ইমানেই বেছি হৈছে মই মানে ভাবাই নাছিলোঁ যে ইমানো বেছি হয় বুলি কাৰণ আমাৰ যোনে লৈছে ঘৰৰ মোৰ শাহু মা বা দেউতা
শহুৰ দেউতা বৌহঁত চবৰে অলপমান গা বেয়া কৰিছে, মাৰ বেছি গা বেয়া কৰিছিলে। কিন্তু সেই গা বেয়া কৰা পেইন, যিটো বডি পেইন হয়, ইমানেই বেছি হয় বুলি মই একদমেই ভবা নাছিলোঁ। আৰু পেইনটো বহুত বেলেগ ধৰণৰ হয়। এনেই আমাৰ ইউজুৱেলি জ্বৰ হ'লে বডি পেইন হয়, সেই পেইনটো অলপ বেলেগ। আৰু আজি যোনটো পেইন হৈছে, এই পেইনটো বহুত বেছি বেলেগ মানে। তো একদম থাকিব পৰা নাই। তাৰপিছত মই বিচনাৰ পৰা নামি যেনে তেনে মানে কিটচেনত গৈছোঁ, গৈ মাক কৈছোঁ, মা মোক আপুনি একাপ চাহ বনাই দিয়ক, মোৰ বহুত বেছি গা বেয়া কৰিছে আৰু চাগে মই টেবলেট খাব লাগিব। তাৰপিছত মায়ে লৰালৰিকৈ মোৰ আৰু হাজবেণ্ডৰ কাৰণে চাহ বনাই দিছে, দি হেভিকে কিবা এটা খোৱা বস্তু বনাই দিলে, দি খাই মেলি মই লগে লগে টেবলেট খাইছোঁ। দাদাই টেবলেট দিছে, তুমি টেবলেট খাই দিয়া, অলপ জ্বৰটো আছে। এতিয়া আহিছোঁ ৰুমলৈ। মানে মই বুজাব নোৱাৰোঁ আপোনালোকক, ইমানেই বেছি গা বেয়া কৰে। আৰু চবৰে ক্ষেত্ৰত নহয় তেনেকুৱা, কিন্তু কিছুমান মানুহৰ ক্ষেত্ৰত হয় তেনেকুৱা। মোৰ হাজবেণ্ডৰ সৰু মামীৰো গা মানে ইমানেই বেছি বেয়া কৰিছিলে বোলে, ইমানেই পেইন হৈছিলে বডিত, মানে বুজাব নোৱাৰোঁ আৰু মানে। তো মোৰো ছেম কণ্ডিশ্যনে হৈ আছে বহুত বেছি। তো সেয়াই আৰু ভাবিলোঁ আপোনালোকৰ লগত কথাখিনি শ্বেয়াৰ কৰোঁ। আৰু ভয় নাখাব, এনেকুৱা হয়ে আচলতে। মানে গা বেয়া কৰিলে বোলে ভেকচিনটোৱে খুব সোনকালে কাম দিয়ে এনেকুৱা বুলি কয়। দাদাও কৈছে, যিহেতু দাদা ডক্তৰ হয়, তেওঁতো ভালকৈ জানিবই। তো মানে সোনকালে বোলে কাম দিয়ে, সেইটো কাৰণে ভালো লাগিছে কাম দিব সোনকালে। কিন্তু পেইনটো মানে ইমানেই বেছি পেইন, অ' গড, কাৰো নহওঁ বুলিয়ে মই ক'ম এতিয়া, কিন্তু আচলতে হ'লে ভালহে। তো এয়া আহিলোঁ, এতিয়া ৰুমত বহি আছোঁ। মই এতিয়া মানে বহি থাকিব পৰা নাই, মই মানে মই লগে লগে চাহ খাই পেলাই মাক কৈছোঁ যে, বৌ আৰু মাক কৈছোঁ মই যাওঁ, মই নহয় তেতিয়া মৰি যাম, মোৰ ইমান বেছি গা বেয়া লাগিছে। বৌয়ে কৈছে যে তুমি যোৱা, একো নহয়, কিবা বস্তু দৰকাৰ হ'লে মোক ক'বা। তো আহিলোঁ, আহি এতিয়া মই শুম। ভাবিলোঁ কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰি লওঁ, বেছি নকওঁ আৰু। মই অলপমান ৰেষ্ট লৈ লওঁ, টেবলেট খাইছোঁ যিহেতু, অলপমান পিছত ভাল পাম গাটো। তো গাটো ভাল পালে মই কথা পাতি আছোঁ আকৌ, বাই। হে গাইজ, গুড মৰ্ণিং। আজি হৈছে মোৰ ভেকচিন লোৱাৰ 2 নম্বৰটো দিন। আচলতে যোৱাকালি মই শ্বুট কৰিব নোৱাৰিলোঁ। গা যোৱাকালিলৈকে বহুত বেয়া কৰি আছিলে কাৰণে মই যোৱাকালিও শ্বুট কৰিব নোৱাৰিলোঁ। সেইটো কাৰণে ভিডিঅ'টো আজিলৈকে শেষ কৰিবই পৰা নাই। ভাবিছোঁ আজি আপোনালোকৰ কথাখিনি কৈ পেলাই মই ভিডিঅ'টো শেষ কৰিম, বেছি দীঘলীয়া নকৰোঁ। আচলতে কি হ'ল, মই যে আপোনালোকক কৈছিলোঁ পৰহি দিনাখন যে মোৰ ভেকচিন লৈ অহাৰ পিছত সন্ধিয়া সময়ত বহুত গা বেয়া কৰিছিলে বুলি। কি ক'ম, মই ৰাতিলৈ মানে শোৱালৈকে মোৰ আৰু বেছি গা বেয়া কৰিলে। ভাতকেইটা খাই অহাৰ পিছত মানে ভাতকেইটা খাই থাকোঁতেও মই মানে শান্তিত বহি পেলাই চকীখনত ভাত খাব পৰা নাই, ইমান বিষাইছে। মানে মই যদি এনেকৈ বহি থাকিলে মানে কঁকালটো এনেকুৱা কৰি আনে, ইমান বিষাই, মানে কোচ খাই অনা নিচিনা হয়, ভৰিখিনি কোচ খাই অনা নিচিনা হয়, মানে ইমানেই বিষাইছে। মই ভাতকেইটাও শান্তিৰে খাব পৰা নাছিলোঁ। তাৰপিছতে ভাতকেইটা যেন তেন খাই আহি পেলাই ৰুমত অহাৰ পিছত মোৰ আৰু বেছি বিষ হৈছে। মানে গোটেই বিচনাখনত মই বাগৰি কান্দি আছোঁ, খালী বিষাইছে কৈ আছোঁ মানে। তাৰপিছত হাজবেণ্ডে মানে গৰম পানীৰ সেক দিছে। তাৰপিছত এইবোৰ পেইন হ'লে যে ভলিনী ক্ৰীমবোৰ লগাই, সেয়া লগাইছে। একো দি মানে মোৰ কাম দিয়াই নাই। আৰু এটা কথা, যেতিয়া আমি ভেকচিন লৈ আহোঁ, এই কথাটো মানে আপোনালোকেও মন কৰিব, যিসকলে মানে ভেকচিন লৈ উঠাৰ পিছৰ কথাটো কৈছোঁ। যোনদিনাখন ভেকচিন লয়, যদি কাৰোবাৰ পেইন হয় বা জ্বৰ উঠে বা পেইন হয়, আপোনালোকে কেতিয়াও কিন্তু পেইন কিলাৰ নাখাব। এই জেৰডল পেইন কিলাৰবোৰ যে আছে, সেইবোৰ আপোনালোকে কেতিয়াও নাখাব। যদি কেনেবাকৈ জেৰডল খাই দিয়ে বা পেইন কিলাৰ, যিকোনো পেইন কিলাৰ খাই দিয়ে, তেতিয়াহ'লে মানে বহুত বেছি বেয়া, ইনফেক্ট মানুহ মৰিও যাব পাৰে। তো আপোনালোকে একেবাৰে নাখাব। যিমানখিনি পাৰে বিষটো সহ্য কৰিব, যেনেকৈ মই আজিলৈকে কৰি আছোঁ, তেনেকৈ মানে মই এটা পেইন কিলাৰো খোৱা নাই। মই ভাবিছিলোঁ খাম বুলি, কিন্তু দাদা বৌয়ে ক'লে যে এনেকুৱা অৱস্থাত ভেকচিন লৈ অহাৰ পিছত পেইন কিলাৰ একেবাৰে খাব নালাগে। তো মই নাখালোঁ পেইন কিলাৰ, তেনেকৈ আজিলৈকে সহ্য কৰিয়ে আছোঁ। তো আপোনালোকে নাখাব কেতিয়াও, এইটো ভুল একেবাৰেই নকৰিব। যিমানখিনি পাৰে পেইনবোৰ সহ্য কৰিব। তো সেয়া ময়ো তেনেকৈ এইবোৰ দিছে, লগাইছে, একো দি ভাল কৰাই নাই। লাষ্টত দাদাই আহি পেলাই মোক মানে পেৰাচিটামল টেবলেট দিলে, সেইটোও পূৰা কমপ্লিট, এটা খাবলৈ দিয়া নাই, হাফকৈ খাব দিলে, যিহেতু মই ইমান ক্ষীণ। তো দাদাই ক'লে যে তুমি কমপ্লিট এটা নাখাবা, আধা খাই দিয়া।
তো 12টা বজাত টেবলেট খাই উঠাৰ পিছত শুব চেষ্টা কৰিছোঁ 5 মিনিট শুওঁ আকৌ সাৰ পাই যাওঁ মানে বিষত আকৌ শুওঁ আকৌ 5 মিনিট শুই পেলাই আকৌ সাৰ পাই যাওঁ তেনেকৈ কৰি কৰি ৰাতি পুৱাই গ'ল মোৰ ভালকৈ টোপনি মাৰিবই নোৱাৰিলোঁ হাজবেণ্ডৰ একো হোৱা নাই তেওঁ ধুনীয়াকৈ পাৰিছে শুবৰ কাৰণে কিন্তু মোৰ ইমানেই বেছি গা বেয়া কৰিলে কেনেকৈ ৰাতি পুৱাই গ'ল মানে মই গম নাপালোঁৱেই গোটেই ৰাতি বিষত কেকাই থাকোঁতেই মোৰ মানে পাৰ হৈ গ'ল তো সেয়াই তো যোৱাকালিও গোটেই ৰাতিপুৱাৰ পৰা ৰাতিলৈকে বিষকে গুচি গ'ল মানে ইমানেই বিষ হৈছে মোৰ মানে বহুত বেছি হৈ গ'ল আৰু হয়তো বেলেগৰো হ'ব পাৰে মই গম নাপাওঁ কিন্তু মোৰ বহুত বেছি হৈ গ'ল তাৰপিছত যোৱাকালি ৰাতিৰ পৰা মই ভাল পাইছোঁ যোৱাকালি ৰাতি আকৌ এটা পেৰাচিটামল টেবলেট খালোঁ তাৰপিছত গৰম পানী শেক মানে মই গোটেই ৰাতি লৈছোঁ সেইটো কাৰণে সম্ভৱ বিষবোৰ ভাল পাইছোঁ এতিয়া জাষ্ট য'ত মানে ভেকচিনটো লৈছিলোঁ সেই পৰ্চনখিনি বিষটো আছে হাতখন মানে লৰাব কৰিব ভালকৈ নোৱাৰোঁ বাকী বডি পেইনটো কমিছে সেইটো কাৰণে ভাল লাগিছে আজি অলপমান গাটো মানে ৰিলেক্স লাগিছে বাকী জ্বৰ চৰ নাই যোৱাকালি অলপ জ্বৰটো উঠিছিলে কিন্তু আজি জ্বৰ চৰো নাই ভাল পাইছোঁ তো সেইখিনি কথা আপোনালোকক ক'বৰ কাৰণে মই আজি ভিডিঅ'টো শেষ কৰিলোঁ মানে আজিলৈকে ভিডিঅ'টো ৰাখিলোঁ যাতে কথাখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিব পাৰোঁ মই তো কথাখিনি ইমানখিনিয়ে আৰু বেছি নকওঁ আৰু আপোনালোকক দুটামান কথা মই কওঁ মানে মই যিমানখিনি জানো আপোনালোকৰ লগত কথাখিনি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ কাৰণ আপোনালোকৰো সহায় হ'ব মই কথাখিনি ক'লে যিমান পাৰে আপোনালোকে ঘৰতে থাকিবৰ কাৰণে চেষ্টা কৰক মানে কি বহুত বেছি প্ৰয়োজনতহে ঘৰৰ পৰা বাহিৰলৈ যাওক আৰু এনেও আজিৰ পৰা 12টা বজাত কাৰফিউ দিছে আৰু 11টা বজাত সব দোকান বজাৰ বন্ধ কৰিছে তো ভালেই হৈছে বাৰু আৰু চৰকাৰখনে আমাৰ ভালৰ কাৰণে ইমানখিনি কাম কৰিছে তো আপোনালোকে সেইখিনি মানি চলক খুব বেছি দৰকাৰ হ'লেহে ঘৰৰ বাহিৰত যাব আৰু ঘৰৰ বাহিৰত যোৱাৰ সময়ত আপোনালোকে দুখন মাস্ক ইউজ কৰিব যাতে নাক আৰু মুখ সেভ হৈ থাকে তো আপোনালোকে দুখন মাস্ক ইউজ কৰিব আৰু চেনিটাইজ কৰি থাকিব হাত আৰু খুব দৰকাৰ হ'লেহে মানে মুখত হাতখন লগাব বাৰেপতি মাস্কখন চুই নাথাকিব কাৰণ আমি হাতখনেদি বিভিন্ন বস্তু চুই থকা হয় তো ঘপকে নাকত চুই দিলে সেই নাকেদিয়ে কিবা কিবি যাব পাৰে ভাইৰাছ সেইটো কাৰণে আপোনালোকে মাস্কখন চুৱাৰ সময়ত হাতখন ধুই ল'ব নহবা চেনিটাইজ কৰি ল'ব তাৰপিছত চুব বিনা মানে প্ৰয়োজনত আপোনালোকে মানে মাস্কখন চুই নাথাকিব সিমানখিনি আৰু ভাতত ডেইলি আপোনালোকে এসাঁজত হ'লেও নেমু খাব নেমু বহুত বেছি ইম্পৰ্টেণ্ট হৈ আছে এতিয়া আমাৰ বডিৰ কাৰণে কাৰণ নেমুত ভিটামিন চি থাকে তো নেমু খাব আমিও নেমু খাই আছোঁ আৰু ভিটামিন চি টেবলেট খাব আৰু ভিটামিনৰ যোনবোৰ কেপচুল থাকে সেয়া খাব তো যিমান পাৰে বডিটোত মানে ভিটামিন দি থাকক ভিটামিন চি খাওক যাতে ভাইৰাছ কোনো কাৰণতে সোমাব নোৱাৰে তো ইমানখিনি কথাই মই যিমানখিনি জানো আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আৰু আপোনালোকে যদি কিবা জানে এনেকুৱা কথা তেতিয়াহ'লে মোক ক'ব মোৰো সুবিধা হ'ব মই এইখিনি কেয়াৰ লোৱাত তো সিমানখিনি কথাই আপোনালোকক ক'বলগীয়া আছিলে সুস্থ থাকক ঘৰতে থাকক আৰু সকলো ভালে থাকক ঠিক আছে ভিডিঅ'টো আৰু বেছি দীঘলীয়া নকৰোঁ আশা কৰিছোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পালে আৰু যদি ভাল পায় তেতিয়াহ'লে লাইক শ্বেয়াৰ কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু এটা নতুন ভিডিঅ' লগ পোৱাৰ আশাৰে টিল দেন বাই বাই